হেল্ল' হাই মোৰ বন্ধু আৰু সতীৰ্থসকল, বিশেষভাৱে আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে, মই বিশেষভাৱে ধানৰ ওচৰতে আজি ৰৈ আছোঁ। এয়া আমাৰ জেঠেই ধান হয়, মানে আগতীয়া ধান, কিন্তু পানী বৰিঙৰ পৰা খেতিটো কৰা হৈছে। বৰ সুন্দৰ হৈছে ধানটো। মই বিশেষভাৱে আপোনালোকক অকণমান দেখাইছোঁ। এইটো বাৰিষা আগে আগে ধানটো কাটি যিহেতু হৈ যাব, আৰু এই ধানৰ চুকটো বিশেষকৈ বৰ বেয়া লগা নাই, ভাল লাগিছে। এমুঠি ন বুলি আৰু সুন্দৰকৈ পৰিয়ালটো লৈ যিহেতু খাব পাৰিব ন, ভাল লাগিছে। এই গোটেই পৰিৱেশটো মই আপোনালোকক দেখাই দিছোঁ। অকণ প্ৰায় 1 বিঘা মানৰ ওচৰা-ওচৰি মাটিটো হৈ যাব। নিশ্চয় আপোনালোকে মোৰ সতীৰ্থসকল দেখিছে, এয়া মই ভেন্দি খেতি লগাইছিলোঁ। মানে আমাৰ দেৰগাঁও গেলাবিলৰ এইটো পাৰে, মানে এইডোখৰ পুলি কৰি আনি বুলি কয়। ভেন্দি দেখিছে, বৰ ধুনীয়া ভেন্দি হৈছে, যথেষ্ট ডাঙৰ হৈছে। কিন্তু কথা হ'ল কি, এই যিমানখিনি চাফ চিকুণ পৰিপাতি কৰিব লাগে হয়তো ইমানখিনি আমি কৰিব পৰা নাই। সেইটো কাৰণে ভেন্দিখিনি অকণমান পৰিৱেশ এটা অলপ বেলেগ ধৰণৰ হৈ আছে। তথাপিতো বৰ সুন্দৰ লাগন হৈছে। মই আপোনালোকক দেখাবলৈ পাই এইটো ভাল লাগিছে। দেখিছেনে ভেন্দি? এইটো লোকেল হয়, আৰু মানে কথা হ'ল কি, ইয়াত আমি বিশেষ ধৰণৰ ৰাসায়নিক সাৰ তেনেকৈ একো দিয়া নাই। ইয়াত আমি জৈৱিক সাৰে এইটো ভেন্দিটো কৰিছোঁ। সঁচাকৈ এইডোখৰ চাওক, বৰ সুন্দৰ এডোখৰ ভেন্দি হৈ আছে। গতিকে এতিয়া যথেষ্ট ভেন্দি আছে, কিন্তু তাৰ ভিতৰত মই ভেন্দি এটা আপোনালোকক চিনি দেখালোঁ। আৰু এইটো আপোনালোকে খাওঁ বুলিলে ইচ্ছা কৰিলে মোৰ লগত কণ্টেক্ট কৰিলে আপোনালোকে নিশ্চয় এইখিনি খাবলৈ পাব। গতিকে মই দেখালোঁ আপোনালোকক ডাঙৰ ডাঙৰ পাতেৰ সৈতে। এয়া হ'ল আহিনীয়া কচু। বিশেষভাৱে কথা হ'ল কি, এই খেতিখিনি আমি কৰা হৈছে দেৰগাঁও গেলাবিলৰ এইটো পাৰে, মানে পুলি কৰৈয়নী। এই পুলি কৰৈয়নীত মোৰ জেঠেৰি ইয়াত বহা আছে, বাম খেতি এৰিয়া হয়। গতিকে ইয়াত মই আহি অলপ কচু খেতি লগালোঁ। যথেষ্ট ভাল হৈছে। এইটো আহিনীয়া কচু বুলি যিহেতু কয়, মই প্ৰায় 1 বিঘামান এটা এৰিয়া কচু খেতি যিহেতু কৰিছোঁ, আৰু বিশেষভাৱে কালিৰ পৰা আমি নিয়নি কৰি আছোঁ। আৰু বিশেষ কচু 3টা ষ্টেপত যিহেতু কৰিবলগীয়া হয়, 3বাৰ মাটি চপাবলগীয়া হয়, তেতিয়া বোলে পূৰ্ণাংগ হয় আৰু কচুখিনি বাঢ়ে। গতিকে তাৰে এটা পৰিৱেশ আপোনালোকক দেখালোঁ। বিশেষভাৱে আমি অকল ব্যৱসায় বা কোম্পানী বুলি লগতে যে জড়িত থাকোঁ এনে নহয়, কিন্তু খেতিয়ক হিচাপে আমি যথেষ্ট খেতি কৰি ভাল পাওঁ। আৰু সেয়েহে আপোনালোকক মই দেখাই গৈছোঁ। ধান খেতি দেখালোঁ, ভেন্দি খেতি দেখালোঁ, তাৰপিছত আকৌ মই কচু খেতি দেখালোঁ। বিশেষকৈ ইয়াত কি কৰিছোঁ সেই পৰিৱেশটো দেখাইছোঁ। আৰু ভাইটি আমাৰ ৰঞ্জিত লগত আছে, সেয়া দেখিছে নিশ্চয়। তেওঁ আমাক যথেষ্ট কালিৰ পৰা সহায় কৰি যিহেতু আছে, আৰু লগতে অকণমান গোমধান কৰিছোঁ। আৰু ভাল লাগে খাই গোমধানটো, সেইটো কাৰণে গোমধানৰ খেতিটো কৰিলোঁ। আৰু গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখালোঁ। আৰু পিছত কচু যেতিয়া বাঢ়িব, আমি কচু ফুলিব বা আমি কচু যেতিয়া খান্দিম, আকৌ এটা ভিডিঅ' কৰি দেখাম। আজি কচুৰ খেতি আমি কৰা হৈছে গেলাবিলৰ উত্তৰ দিশত। তাৰ কিছু দৃশ্য আপোনালোকক দেখাইছোঁ। আমাৰ ইয়াত 3গৰাকী বাইদেৱে ইতিমধ্যে কচু আমাৰ নিয়নি কৰি আছে, এয়া দেখিছে আপোনালোকে। আৰু সিটো পাৰে সেয়া দেখিছে। হেল্ল' ৰঞ্জিত, সেয়া ৰঞ্জিতক দেখিছে, এয়া হাত মেলিছে। খুব সুন্দৰকৈ ৰঞ্জিতে সেয়া কচু নিয়নি যিহেতু কৰি আছে। আমাৰ বাইদেউৰ নামটো মই সুধি দিম, কি আছিলে বাইদেউৰ নামটো? অঁ, চনু ৰবি দাস। আৰু এইগৰাকী বাইদেউৰ নাম? ভাদমেৰী ৰবি দাস। বাইদেৱে অকণমান লাজ কৰিছে আৰু, মানে কথা হ'ল কি, ভিডিঅ' কৰি আছোঁতো। বা যাই কি নহওক, আমাৰ গোটেই কচুৰ পৰিৱেশটো আজি ভাল লাগিলে, অকণমান দেখালোঁ। বৰ সুন্দৰভাৱে এখেতলোকে আমালোকক সহযোগ কৰিলে। আৰু সুদূৰ ভৱিষ্যতে কচুৰ যি উন্নতি আমি যি দেখিছোঁ, সঁচাকৈ ভাল হ'ব বুলি ভাবিছোঁ। তাৰ কি খাম দেই, এয়া আমাৰ আইতাই এয়া চাহ আনিছে ধুনীয়াকৈ, এয়া গৰু গাখীৰ দি পিনি চাহ লৈ আনিছে। এয়া ৰঞ্জিত আৰু এতিয়া আমাৰ মেমহঁতে এয়া দেখিছে নিশ্চয়, এয়া হাত পাত ধুই লৈছে। এতিয়া আমি কম সময়ৰ ভিতৰতে চাহ অকণ যিহেতু খাম। আৰু এয়া লোকেল গৰু গাখীৰ চাহ, মানে এটা মস্তি, খুব এটা সোৱাদ ল'বলগীয়া এটা এখন চাহ হয়। গতিকে আমি চাহ খাবৰ কাৰণে প্ৰস্তুত হৈছোঁ। বন্ধুসকল, মই ভিডিঅ'টো বিশেষভাৱে দেৰি নকৰোঁ, ইমানতে যিহেতু সমাপ্ত কৰিব লাগিব। গতিকে আপোনালোকৰ সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ।